শাসক পক্ষ আৰু বিৰোধী পক্ষৰ কেইবাগৰাকীও নেতাই এই মুহূৰ্তত মনোনয়ন দাখিল কৰা পৰিলক্ষিত হৈছে আৰু মোৰ সৈতে বৰ্তমান কংগ্ৰেছৰ ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা আছে। মই তেওঁৰ ওচৰলৈ আহিছোঁ। দিদমে আপোনালোকৰ দুহাৰ পৰিৱেশ দাদা মনোনয়ন পত্ৰ দাখিল কৰিলে। হয়, আজি মনোনয়ন পত্ৰ দাখিল কৰি আহিলোঁ আপোনাৰ 34 নম্বৰ ডিমৰীয়া সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰাৰ্থী হিচাপে আৰু খুব উৎফুল্লিত হৈ আছোঁ। আপোনালোকে দেখিছে ৰাইজ এইবাৰ ডিমৰীয়াৰে আমাৰ লগত আছে। আমি খুব ভাল সুফল পাম, বিশাল ব্যৱধানত আমি নিশ্চয় এইবাৰ বিজয় হ'ম। কেনেধৰণৰ পৰিকল্পনা আছে সমষ্টিটোত? কাৰণ আমি যদি চাওঁ তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে আৰু বিভিন্ন তাত উন্নয়নমূলক কথা থাকিব আৰু আমি যদি ৰাজনৈতিক যুঁজখনলৈ আহোঁ তেনেহ'লে তাত অগপও প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নিশ্চয় আমাৰ এটাই পৰিকল্পনা, উন্নয়নৰ পৰিকল্পনা। আমাৰ যদি যেতিয়া চৰকাৰ আহিব আমি ডিমৰীয়াৰ যিবিলাক মৌলিক সমস্যা যেনে ভূমি পট্টাৰ সমস্যাই হওক, খোৱা পানীৰ সমস্যাই হওক, মেডিকেল আছে, ডক্টৰ নাই, স্কুল আছে, শিক্ষক নাই, বাট পথৰ দুৰৱস্থা, এইবোৰৰ বিষয়ে আমি নিশ্চয়কৈ ধ্যান দিম আৰু এইবোৰৰ ওপৰতে গুৰুত্ব দি আমি কাম কৰিম আৰু এইবোৰ ইছ্যুলৈ আমি ৰাইজৰ মাজত সোমাইছোঁ ইতিমধ্যে। আৰু আমাৰ এটা সকলোতকৈ ডাঙৰ আৰু ইছ্যু এটা আছে যে ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ ডিমৰীয়াতে জুবিন ক্ষেত্ৰখন আছে। জুবিন ক্ষেত্ৰত যিটো তথাপি অৱস্থা হৈ আছে, আমি আমাৰ চৰকাৰ আহিলে গৌৰৱ গগৈ ছাৰে আগতেও কৈছে, আমিও কৈছোঁ আমাৰ চৰকাৰ 3 মাহৰ ভিতৰত আমি আটক ধুনীয়াকৈ জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰিম যাতে সমগ্ৰ বিশ্বৰ পৰা ব্যক্তি আহি তাতে শান্তি লাভ কৰিব পাৰে। যুঁজ হ'ব বুলি ভাবেনে? যুদ্ধত নামিছোঁ যাতে যুঁজটো হ'বই, কিন্তু এই যুঁজক ভয় কাৰণে আমি ৰণলৈ নামিছোঁ, ৰণ কৰিম আৰু আমি বিশাল ভোটত এইবাৰ জিকিম। শাসক পক্ষক দেখিছোঁ তেওঁলোকে সৰ্বশক্তিৰে তেওঁলোকে তাত নামিব, কাৰণ তাত অগপ আৰু বিজেপিৰ মিত্ৰতা আছে। তেওঁলোকক প্ৰতিহত কৰিবলৈ কেনেধৰণৰ পৰিকল্পনা আছে বা যুঁজ হ'ব বুলি ভাবেনে? পৰিকল্পনা নিশ্চয় আছে আমাৰ, কিন্তু সকলোতকৈ ডাঙৰ কথা আমাৰ লগত গোটেই ডিমৰীয়াবাসী ৰাইজ আছে। আমি ভয় কৰা নাই, আমি নিশ্চয় বিজয় হ'ম। কিমান ভোটত জয়ী হ'ব বুলি ভাবে? এতিয়া আপোনাক মই পৰিমাণটো ক'ব নোৱাৰোঁ, কিন্তু বিশাল ভোটত জয়ী হ'ম সেইটো নিশ্চিত। নিশ্চয়কৈ এয়া আছিল কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা। নৱগঠিত ডিমৰীয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ তেওঁ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে।